ক'ত যে সোমালহি নহয় ইমান হাবিৰ মাজত একদম বিতুপনহঁতৰ ঘৰখন। ৰাতিপুৱাৰ পৰা বিতুপনৰ খবৰেই নাই, ক'ত গ'ল গমেই নাপাওঁ। বিতুপন, তুমি আৰু এজনী লগত কোন? চেলেনা, তুমি এনেকৈ ওলাই আহিলা যে ঘৰৰ পৰা আৰু চেলবাৰ পিন্ধিলা দেখোন। মই এইফালে গৈছিলোঁ, এজনী মোৰ লগৰ ছোৱালী দেই। কোন লগৰ এজনী? কোন লগৰ? মোকতো আগতে তুমি কোৱা নাই এনেকৈ লগৰ আছে বুলি। হেল্ল' হাৱাৰ, মোৰ নাম মণিদীপা। মই বিতুপনৰ লগৰ আকৌ। মইতো আগতে তোমাৰ নাম শুনা নাই বিতুপনৰ মুখত। মণিদীপা নেকি? তুমি কোন হয়? কেতিয়া লগৰ তুমি? আহা, তুমি অভাৰ ৰিয়েক্ট কিয় কৰিছা? LP স্কুলৰ পৰা আমি একেলগে পঢ়িছিলোঁ। মই মণিদীপা, তাৰপিছত আৰু দুজনীমান আছিলে, তুলতুল, তাৰপিছত সেই দীক্ষা, চব আমি একেলগে আছিলোঁ। তুমি LP স্কুলৰ পৰা পঢ়া বা কিহৰ পৰা পঢ়া সেইবোৰ চে মতলব নাই নহয়। তুমি যে ভৰ দুপৰীয়াখন তাইৰ লগত ঘূৰি ফুৰিছা কথাটো কি? কথাটো মই বৰ ভাল দেখা নাই কিন্তু। বিতুপন, তোমাৰ মানুহজনীয়ে এতিয়া সন্দেহ কৰিছে যেন পাইছোঁ দেই আমাক। ধেত তেৰিকা, এই লগত যে মোক সন্দেহ নকৰিবা আৰু দেই চেলেনা। মোৰ লগৰ হয়, ভাল লগৰ। তোমাৰ ভাল লগৰ নে বেয়া লগৰ মই চব জানো। ৰাতিপুৱাৰ পৰা খবৰ খাতি নাই, এজনীৰ লগত ঘূৰি ফুৰিছা। চেলেনা, তুমি এইবোৰ কি কৈছা? ইছৰাম, নেপাই দেই, নতুনকৈ বিয়া হৈ আহিছা। বিতুপনলৈ আকৌ সন্দেহ কিয় কৰিছা বা? তই মনে মনে থাক। বিতুপনটো ঘৈণীয়েক হ'লে মুখখন চম্ভালি কথা ক'বলৈ কবি। এনেকৈ অভদ্ৰামি কৰিলে কিন্তু অভদ্ৰামি কৰিব ময়ো জানো আকৌ দেই, কৈ দিছোঁ আকৌ। চেলেনা, তোমাৰ হৈছে কি? তুমি এনেকৈ দুপৰীয়াখন যে এনেকৈ ওলাই আহিছা কুৰ্তা চুৰ্তা পিন্ধি গোটেই গাঁৱৰ মাজলৈ, মায়ে তোমাক একো কোৱা নাই নে, বাধা দিয়া নাই নে তোমাক? মানে মই ওলাই আহিব নালাগিছিলে তোমালোক দুটাক একেলগে দেখিবলৈ? শাৰী পাতি একদম মতা মাইকীৰ দৰে ঘূৰি ফুৰিছা। মইহে তোমালোকক যে ঘূৰিব লাগে নে তাই ঘূৰিব লাগে? ইছৰাম, এইবোৰ কথা যে নকবা দেই, একদম মোক শুনিব নোৱাৰো এইবিলাক কথা দেই, সঁচাকৈ কৈছোঁ আকৌ। চেলেনা, তুমি বুজিবলৈ চেষ্টা কৰা। আমি বিজনেছ এটা খুলিম বুলি আলোচনা কৰিছোঁ, মণিদীপাই মই। পকৰী আৰু ঘুগুনিৰ দোকান এখন, তুমি বুজিবলৈ চেষ্টা কৰা। হয়, পকৰী ঘুগুনিৰ দোকান তাইৰ লগত খুলিবলৈ কিহৰ দৰকাৰ হে? মই জীয়াই থাকোঁতে কিহৰ দৰকাৰ? মই দেখোন কৈছিলোঁ মই কাম কৰি দিম বুলি। তুমি নোৱাৰাও, তুমি ধনী ঘৰৰ ছোৱালী, তুমি সেইবোৰ কাম কৰিব এনেও নোৱাৰা। বাচন ধুব, কেৰাহী ঘঁহি ঘঁহি দিব তুমি নোৱাৰা। পিঁয়াজ কাটিব, জলকীয়া কাটিব তুমি নোৱাৰা, পুৰিব তোমাক। সেই খাতিয়ে মণিদীপাক পাৰ্টনাৰ হিচাপে লৈছোঁ। তাৰ মানে একদম সেই গাখীৰতে মহৰ খুটি। তাইৰ লগতে দিনৰ দিনটো মানে সেই বিজনেছ কৰিবা, কথা হ'ল নেকি? মোকতো সোধা নাই তুমি এতিয়ালৈকে। চোৱা দেই চেলেনা, তুমি এই পিঁয়াজ কাটি কাটি চকু সেই ফুলাব নোৱাৰা, চকু পিনে এতিয়ালৈকে জলকীয়া কাটিব নোৱাৰা, তোমাৰ হাতত পুৰিব মিহি চামৰা। সেইকাৰণেহে এই মোক বিতুপনে কোৱা খাতিয়ে আহিছোঁ। তোমালোকৰে ভাল হ'ব পইচা পাতি হ'লে। হ'ব, সংসাৰ ভাঙি পেলাই মই পইচা নহ'লে হ'ব মোক। এজনী সেই বেলেগ ছোৱালীৰ লগত মই বিজনেছ কৰিবলৈ দিম বুলি তুমি কেনেকৈ ভাবিলা বিতুপন? পইচা নহ'লেও বুলি তুমি ক'লেই নহ'ব নহয়। প্ৰত্যেক দিনাই দেখোন মোক কথা শুনাই থাকা। ঘৰত আমুকটোহে নাই, তামুকটোহে নাই, পইচা নহ'লেনো মই ক'ৰ পৰা আনি দিম? লেট্ৰিন বাথৰুমহে কেঁচা, আমুকহে তামুকহে। তুমি বহুত কথা শুনাই থাকা মোক। সেইকাৰণেহে মই বিজনেছটো কৰি পইচা কেইটামান ঘটিবলৈ লৈছোঁ তোমাৰ কাৰণেই। মুঠতে এইবোৰ বাদ দিয়া, এজনীৰ লগত এইবোৰ পকৰী দোকান খুলিব। আমি দুটাই মিলি স্পাইৰেল পটেটো দোকান এখনকে খুলিম, বহুত ধুনীয়াকৈ চলিব। ধুনীয়াকৈ একদম সেই আলু আনিম, তেনেকৈ কৰিম আৰু হৈ যাব। চেলেনা, তুমি বুজি পোৱা নাই। স্পাইৰেল পটেটো দোকান খুলিবলৈ হ'লে বহুত টকা খৰচ হ'ব। স্পাইৰেল পটেটোটো ফ্ৰাই কৰোঁতে কিমান তেল লাগে তুমি জানা? এক কেৰাহী তেল লাগিব প্ৰত্যেকবাৰতেই। ইমানখিনি তেল মই ক'ৰ পৰা আনিম? ঘৰতে খাবলৈ মই মিঠাতেল আনিব নোৱাৰোঁ। দোকানৰ কাৰণে মই কেনেকৈ আনিম কোৱাচোন? সঁচা দেই, ইমান অবুজন হ'ব নাপায় কিন্তু। গোটেই গাঁওখনত তুমি কোনো এটা ল'ৰা বিচাৰিব নোৱাৰিলা পাৰ্টনাৰশ্বিপ কৰিবলৈ? এজনীকে পালাগে গৈ গৈ। বৰ অবুজন ছোৱালী দেই বিতুপন। মই ভবা নাছিলোঁ তোৰ সেই ঘৈণীজনী এনেকুৱা হ'ব বুলি। মই যে প্ৰথমতে একদম না কৰিব লাগিছিলে তোকে বিজনেছটো কৰিবলৈ। কেলেনো মই ক'লোঁ জানো, সেইটোহে মোৰ এতিয়া দুখ হৈছে। বেছি কথা নকবা মণিদীপা নে চনিদীপা। তুমি ভাবিলা কেনেকৈ মই মোৰ হাজবেণ্ডক তোমাৰ লগত কাম কৰিবলৈ দিম বুলি? দৰকাৰ নাই, মই থাকিম দোকানত। তুমি নোৱাৰা চেলেনা, তুমি কেনেকৈ কৰিবা কোৱাচোন? কোৱা। পিঁয়াজ চিয়াজ কাটিব নোৱাৰা, তুমি জলকীয়া কাটিব নোৱাৰা, ধনিয়া কাটিব নোৱাৰা, তোমাৰ আঙুলিয়ে কাটিব। তুমি ঘৰত এইবোৰ কৰি নোপোৱা মানুহ। তোমাক লৈ মই এইটো বিজনেছ কৰিব নোৱাৰিম নহয় চেলেনা। মোক নোকোৱাকৈ বেলেগ এজনী ছোৱালীৰ লগত বিজনেছ আৰম্ভ কৰিব খুজিছা মনে মনে। মই এতিয়া ওলাই আহিলোঁ কাৰণেহে দেখিলোহি, আৰু কি ভিতৰি কি আছে তোমালোকৰ মাজত মই কি জানো? চেলেনা, নজনা নকৰাকৈ এনেকুৱা কথা নকবা দেই। মোৰ লগত একো সম্পৰ্ক নাই মণিদীপাৰ। কিয় এনেকুৱা কৰিছা তুমি? কিয় এনেকুৱা কৰিছা? বৰ বেলেগ দেই সঁচাকৈ। তুমি যদি এইজনী ছোৱালীৰ লগত বিজনেছ আৰম্ভ কৰিবলৈ হয়, মই এইখন ঘৰ এৰি গুচি যাম। এইখন গাঁও এৰি মই ঘৰলৈ গুচি যাম। মোক পাপাই এনেও আদৰি ল'ব, মোক মায়ে এনেও আদৰি ল'ব। এইখন গাঁৱত মই সোমাই নাথাকোঁ, কথা সিমানেই। তুমি এইবোৰ কি কৈছা চেলেনা? মই সেইটোৱে কৈছোঁ, যি শুনিছা মই তাকে কৈ আছোঁ। শেষ বজাৰ নকৰোঁ আৰু এইটোৰ লগত, বিতুপনৰ লগত বিজনেছ টাউনলৈহে আৰু। বন্ধুসকল দেখিছেনে, মই ভাল বিপাঙত পৰিছোঁ আৰু উন্নতি কৰিবলৈ কিবা এটা কৰিবলৈ ভাবোঁহে এয়া যি টি বাধাই আহে দেখোন লগালগ। খন্তেতিয়া যি এইখিনিতে সামৰিছোঁ। ইয়াৰ পিছত কি হ'ল কি নহ'ল, মোৰ পকৰী দোকানখন মই খুলিলোঁ নুখুলিলোঁ চাবলৈ হ'লে চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই লওক। আৰু দেখিছেই নহয় আৰু 100K হ'বলৈ বেছি নাই। সোনকালে 100K কৰি দিয়ক বন্ধুসকল। ধামাকা ভিডিঅ' দি থাকিম, চাই থাকিব। আৰু চাই ভাল লাগিলে যদি লাইক কৰিব, কমেণ্ট কৰিব।